হয়, আবতৰীয়া ভাদমহাৰ প্ৰলয়কাৰী বানে আজি তছনছ কৰিছে গোলাঘাট জিলাৰ কেইবাখনো গাঁৱত। ইতিমধ্যে মই বৰ্তমান উপস্থিত আছোঁ খুমটাই সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ভিতৰত। আচলতে প্ৰথমতে এটা দৃশ্য দেখুৱাব কেমেৰাপাৰ্চন জয়ন্ত ফুকনে। হাৰৰ গাঁও আৰু ৩ নং ভোলাগুৰি যি সংযোগী এখন কাঠৰ দলং আছিলে, কালি নিশা আচলতে কাঠৰ দলংখন বলিয়া বানত তছনছ হৈ গৈছে। এতিয়া যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈছে দুইখন গাঁৱৰ মাজত। আৰু এয়া পৰিৱেশ, যিহেতু আমি এটা কথাই ক'ব লাগিব, ভাদমহীয়া অহা এই প্ৰলয়নকাৰী বানে আচলতে কৃষকসকলক হাহাকাৰ কৰাৰ লগতে ইয়াৰ যিসমূহ পশুধন আছিলে, পশুধনসমূহ আচলতে যথেষ্ট নিৰাপদ স্থানলৈ নিব বহুতে পৰা নাই। কিন্তু এতিয়া এটা কথা আমি ক'ব লাগিব যে খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁও এতিয়া জলপৃষ্ঠ হৈছে আৰু জলমগ্ন হোৱাৰ লগে লগে আচলতে তেওঁলোকৰ যিসমূহ কৃষিভূমিয়ে হওক বা তেওঁলোকৰ যিসমূহ খাদ্য সামগ্ৰীয়ে হওক, তেওঁলোকৰ যথেষ্ট নাটনি হোৱা আমি জানিব পাৰিছোঁ। ইতিমধ্যে কৈছোঁ যে নাগালেণ্ডত যি ধাৰাসাৰ বৰষুণ হৈছিল তাৰ বাবে আচলতে নেপকোৱে যি গেট আচলতে গেট খুলি দিয়াৰ ফলত দৈয়াং নদী আৰু ধনশী নদী দুয়োখন নদীয়ে আচলতে জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে, যাৰ বাবে গোলাঘাট জিলাৰ বিশেষকৈ খুমটাই, মৰঙী বা সৰুপথাৰ এইসমূহ ৰাজচক্ৰত যথেষ্টখিনি লোকৰ আচলতে ক্ষতিসাধন হৈছে। এয়া পৰিৱেশ দেখুৱাইছোঁ খুমটাই বিধানসভা সমষ্টিৰ পৰা। হাৰৰ গাঁও আৰু ৩ নং ভোলাগুৰি যিখন মূল সংযোগী আচলতে দলং আছিলে, সেই দলংখন ইতিমধ্যে এই বলিয়া বানত তছনছ হৈ গৈছে। ইয়াৰ স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ পৰা জানিম। কিন্তু এই সমস্যাটো দীৰ্ঘদিনীয়া, কাৰণ ইয়াত তেওঁলোকে এটা কথাই ক'ব যে ইয়াত পূৰ্বতেও এই যিখন দলং, সেই দলংখন আচলতে নেপকোসৃষ্ট বানে ধ্বংস কৰি গৈছিল। কিন্তু এইবাৰো একেই পৰিৱেশ দেখা গ'ল, কাৰণ নেপকোৱে পানীটো খুলি দিয়াৰ পিছতে যিহেতু ধাৰাসাৰ বৰষুণ, নাগালেণ্ডত যিহেতু ধাৰাসাৰ বৰষুণ হোৱাৰ ফলতে আচলতে যথেষ্ট বৃদ্ধি পাইছে পানী। আৰু নেৰানেপেৰা যি বৰষুণ গোলাঘাট জিলাতেই হওক বা আন আন জিলাসমূহতে যি নেৰানেপেৰাকৈ বৰষুণ দিছে, যাৰ ফলত আচলতে ধনশী, দৈয়াং দুয়োখন নদী যথেষ্ট বৃদ্ধি পাইছে জলস্তৰ। আমাৰ লগত লোকসকল আছে, আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ দাদা। যিহেতু হাৰৰ গাঁও আৰু ৩ নং ভোলাগুৰি যিখন মূল সংযোগী দলং আছিলে, ইতিমধ্যে দলংখন ভাগি গৈছে। এয়াই যোগাযোগৰ আপোনালোকৰ একমাত্ৰ সম্বল আছিলে, কি ক'ব? এই দলংখন আমাৰ 2018 চনত মাননীয় আমাৰ খুমটাই সমষ্টিৰ বিধায়ক আমাৰ শ্ৰীযুত মীনান শইকীয়াদেৱে আমাক ৰাইজক দিছিলে। দিয়াৰ পাছত 18 দিন মাত্ৰ চলাৰ পাছত আকৌ এনেধৰণে বলিয়া বানে দলংখন ভাঙি নিছিলে। তেখেতক আমি কোৱা স্বত্বত পাছত আকৌ এবাৰ তেখেতে দলংখন ৰিপেয়াৰিং কৰি দিলে। দিয়াৰ পাছত আজি ইমানকেইদিন চলিলে। এই 2025 চনৰ কালি যোৱা নিশা ৰাতি 3 বজাত দলংখনৰ এই প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গ'ল। গতিকে এতিয়া আমাৰ দুইখন হাৰৰ গাঁও আৰু 3 নং ভোলাগুৰি দুইখন গাঁৱৰ মাজত সংযোগটো বিচ্ছিন্ন হৈ গৈছে। কিমানমান পৰিয়াল আছে এতিয়া আবদ্ধ হৈ? প্ৰায় 85 ঘৰ মানুহ আছে। 85 ঘৰ মানুহক কিছু 2-4জন মানুহ ওলাই আহিছে, বাকী সোপা ঘৰ দুৱাৰ এৰি আহিব পৰা নাই। আৰু ব্যৱস্থা কিবা কৰিছে নেকি? অনা ব্যৱস্থা তেনেকৈ নাও 2-এখন আছে, কিন্তু ইমানখিনি মানুহ নাৱে আনিব পৰা নাই। আৰু আমি SDFৰ পাৰ্টিক কৈছোঁ যদিও তেওঁলোকেও আমাক বিশেষ সহায় দিয়া নাই। গতিকে আমাৰ এতিয়া আমি যোগাযোগ কৰি আছোঁ নাৱৰ কাৰণে। গতিকে দিনৰ ভাগতে নাও আমি যোগাযোগ কৰি পেলাই পশুধন আছে, পশুধনখিনিও আমাৰ বহুত বিপদত পৰি আছে। সেইখিনিও আমি চিন্তা কৰি আছোঁ কেনেকৈ ধৰণে অনা হয়। সেইকাৰণে আমি এতিয়া নাৱৰ ব্যৱস্থা কৰি আছোঁ। নিশ্চিতভাৱে যথেষ্ট তেওঁলোক চিন্তিত হৈছে, কাৰণ যোগাযোগ একমাত্ৰ যি যোগাযোগৰ যিখন দলং, মূল দলংখনেই ইতিমধ্যে বানত উটি গৈছে, যাৰ ফলত এতিয়া যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈছে। কাৰণ ইখন যিখন গাঁও, আমি যদি কওঁ 3 নং ভোলাগুৰি আৰু হাৰৰ গাঁও দুয়োখনৰ সংযোগী আছিলে এই দলংখন, যাৰ ফলত এতিয়া তেওঁলোক বিপদত পৰিব লগা হৈছে। পশুধনসমূহ আচলতে কেনেধৰণে আছে সেয়াও এতিয়া জানিব পৰা হোৱা নাই। কিন্তু তেওঁলোকে এটা কথা কৈছে, তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰিছে, SDFৰ লগতো যোগাযোগ কৰিছে বা জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছে। কিছু মুহূৰ্তৰ পিছত হয়তো জিলা প্ৰশাসনৰ লোক আহিব, উদ্ধাৰ অভিযানত নামিব। কিন্তু আমি এটা কথাই কৈছোঁ যে এই যি বলিয়া বান, এই বলিয়া বানৰ ফলত এইসমূহ স্থান পূৰ্বতেও ক্ষতিগ্ৰস্ত হৈছে, বৰ্তমানেও ক্ষতিগ্ৰস্ত হৈছে। কিন্তু এইসমূহ যি সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে হওক বা চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰু লোক আছে দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দলংখন কালি নিশাই ভাগি গৈছে, এতিয়া যোগাযোগ এক প্ৰকাৰ আপোনালোকৰ বিচ্ছিন্ন হৈছে, এতিয়া কি ক'ব? আমাক ক'বলগীয়া মানে কি, আমাৰ এতিয়া যিসকল মানুহ মানে ইয়াত মানে হেৰি হৈ আছে, তেওঁলোকক মানে উদ্ধাৰ কৰিব লাগে যিমান পাৰে। বহু উদ্ধাৰ হোৱা নাই এতিয়ালৈকে, তেওঁলোকক উদ্ধাৰ কৰি আনিব লাগে, এয়া মোৰ অনুৰোধ। নিশ্চিতভাৱে পুনৰবাৰ কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব সামগ্ৰিক পৰিৱেশটো। আৰু আমি কৈছোঁৱে যে যিখন মূল সংযোগী দলং, সেই দলংখন ইতিমধ্যে বানত উটি গৈছে, যাৰ ফলত এতিয়া তেওঁলোক সমস্যাত পৰিছে। আৰু গোলাঘাট জিলাৰ বিশেষকৈ মই যদি কওঁ খুমটাই ৰাজচক্ৰ আৰু মৰঙী ৰাজচক্ৰ, খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত, এই দুটা ৰাজচক্ৰত আচলতে কেইবাখনো গাঁও এই জলমগ্ন হৈছে, যাৰ ফলত এতিয়া তেওঁলোকৰ যিসমূহ কৃষিপথাৰ আছে, সেই কৃষিপথাৰসমূহ সম্পূৰ্ণভাৱে নষ্ট হৈছে। পশুধনসমূহ, যিসমূহ পশুধনসমূহ আচলতে এতিয়াও যে ক'ত নিৰাপদ স্থানত নাই বা
তেওঁলোক কেনেকৈ আচলতে পশুধনসমূহ উদ্ধাৰ কৰিব তাৰ বাবে জিলা প্ৰশাসনে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। এই সামগ্ৰিক পৰিৱেশ আৰু গোলাঘাট জিলাত এটাই কথা কৈছোঁ যে ভাদমহীয়া অহা এক আবতৰীয়া বানে এতিয়া বিধ্বস্ত কৰিছে গোলাঘাট জিলাৰ কেইবাখনো গাঁও, যাৰ ফলত এতিয়া চিন্তিত হৈছে কৃষকসকল, কাৰণ তেওঁলোকৰ যিসমূহ কৃষি কৰিছিল সেইসমূহ কৃষি এতিয়া পানীৰ তলত বুৰ গৈছে আৰু যিসমূহ পশুধন আছে সেই পশুধনসমূহ উদ্ধাৰ কৰিব লাগিব। যথেষ্ট সমস্যা হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোলাঘাটৰ কেইবাটাও প্ৰান্তত এয়া বান পৰিস্থিতিৰ খবৰ সাৰংগই জনাইছে। ধনশিৰিৰ পানী এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে গোলাঘাটৰ কেইবাখনো গাঁৱত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।